কিহৰ কাৰণে ইমান মাছ ধৰিছে বাৰু অকণমান দেৰিকৈ কৈ আছোঁ মই ভিডিঅ'টো সম্পূৰ্ণ চাওক তেতিয়া গম পাব গম পালে কিহৰ কাৰণে ইমান মাছ ধৰিছে মানে আমাৰ গাঁৱত ঘৰত কিবা কাজ হ'লে নিজৰ ঘৰৰ খালৰে মাছ এনেকৈ ধৰা যায় এনেকৈ উঠোৱা যায় এয়া পাঞ্জল পাঞ্জলে একফালে ধৰিছে চাৰিওটা কোণাত মানে দুটা জালখন টানা যায় আৰু পাঞ্জলে কৈ আছে ক'ত মাছ ধৰিছে কিমান ডাঙৰ দুজ বুলি মাতো ধনু এই বশিষ্ঠ বগা গেঞ্জি পিন্ধি থকা তাৰে চলিৰ অন্নপ্ৰসন্ন আছে এইটো ভায়াক নাৰায়ণে জালখন তলৰ পৰা টানি আছে শুকনো শুকনো ই এটা কোণাত ধৰি আছে জালখনৰ আপোনালোকে জনাবচোন কাৰ কাৰ ঘৰত এনেকৈ জাল টানি পেলাই মাছ উঠায় কিবা কাজ হ'লে নিজৰ ঘৰৰে মাছ এনেকৈ তোলা যায় আৰু এই যোৱা বছৰ দিয়া মাছ বেছি ডাঙৰ হোৱা নাই খালটোত ইমান বটল পেলাই থৈ দিছে খালত সৰু চলিবিলাকে বটল দলি মাৰি মাৰি পেলাই দিয়ে বটল চটল দিলে বেয়া বটল চটল পৰি থাকিলে চাচোন বাৰু ভিডিঅ'টো মাছ কিমান পালা মই দেখি আছোঁ হৈছে আৰু জাল টানা হৈছে আৰু অলপমান বাকী আছে এইখিনি আহিলে মাছ দেখা পাবি ৰ কিমান আহিছে আগতে ধৰিলে একবাৰেই তাতে থৈ দিছে ড্ৰামটোত থৈ দিছে আগৰ মাছ নাই আগত যদি 1 কেজি মান থাকিল হয় ইফালে আহিছে নেকি কুচিয়া এই বটল মখা পেলাই বেয়া কুচি খাল যায় এই তলৰখিনি দাঙি নেবি বেছি মই য'ত উঠি আছোঁ এইখন বাঁহৰ দলং দি থৈছে গা পা ধোৱা আছিল আৰু যেতিয়া পানী বেছি আছিল তেতিয়া গা পা ধোৱাৰ কাৰণে সুবিধা হয় আমাৰ গাঁৱত এনেকৈ দিলোঁ মানে খালত গা ধোৱালৈকে এটা সুবিধা হয়